বহুত বছৰ ৰ'লো কিন্তু আজি ৱেইট নকৰোঁ। আজি মই এনেকুৱা কিছুমান কথা ক'ম যিটো হয়তো আপোনালোকে শুনি পেলাই অলপ বেয়া ফিল কৰিব পাৰে। বাট মই এইটো যিটো ইনচিডেণ্টৰ কথা মই ক'বলৈ ওলাইছোঁ, এইটো 2014-15 ইনচিডেণ্ট হয়। মই কেতিয়াও কাকো কোৱা নাছিলোঁ, অনলি মোৰ ঘৰৰ মানুহখিনি হওক বা মোৰ হাজবেণ্ড হওক তেওঁলোকে গম পাইছিল। কিন্তু আজি মই এইটো পাব্লিককৈ ক'ম বিকজ মই ভাবিছোঁ কিছুমান বস্তু জনা উচিত এডুকেশ্যনেল ৱেত। এইটো কেনেকৈ মানুহ এটাক ইম্পেক্ট কৰে, কেনেকুৱা কি প্ৰব্লেম হয় তেতিয়া গম পোৱা যাব। আৰু আপোনালোকে টাইটেল থাম্বনেইল চাই গম পাইছে যে কৈ কি আছে। সঁচাকৈ মই 2014-15 মই নিজকে শেষ কৰি দিয়াৰো সিদ্ধান্ত লৈছিলোঁ। কাৰণ সেইখিনি সময়ত মোৰ বয়স আছিল 15-16 ইয়াৰ্ছ, 14-15 ইয়াৰ্ছ একজেক্টলি ক'ব গ'লে। গতিকে সেইখিনি সময়ত কি হ'ব পাৰে আপুনি ভাবিব নোৱাৰে এজনী ছোৱালীৰ মনত। আৰু এতিয়া মই ভিডিঅ'টো শ্বুট কৰি আছোঁ, টাইমটো চাব পাৰে 1:22 ৰাতি। একচুৱেলি কি জানেনে, মই মোৰ কাম কৰি আছিলোঁ, কিছুমান ৰিগেলিয়াৰ কাম আছিলে, সেনেকুৱাতে মোৰ কিছুমান বস্তু মনত পৰে। মানে কি হয়, চাইল্ডহুডটো মানুহৰ বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে জানে আমি চাইল্ডহুডত আমাৰ মা দেউতাহঁতে আমাৰ চাইল্ডহুডটোত ইমান গুৰুত্ব নিদিলে, কিন্তু ল'ৰা ছোৱালী এটাৰ ভৱিষ্যত সদায় চাইল্ডহুডক লৈ মানে চাইল্ডহুডৰ পৰাই মানে ল'ৰা ছোৱালী এটাৰ ভৱিষ্যত গঢ়িব পাৰি বা ডাঙৰ হ'লে কেনেকুৱা হ'ব, কি ইম্পেক্ট হ'ব ল'ৰা ছোৱালীৰ মনত, সেইটো চাইল্ডহুডৰ পৰাই ডিচাইড কৰিব পাৰি। মই ভাবিছোঁ এটা এনেকুৱা টপিক আনো, এনেকুৱা এটা ভ্লগ আনো, ভিডিঅ'জ আনো, য'ত মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম আৰু মই কেনেকৈ সেইটো অভাৰকাম কৰিলোঁ আৰু সেইটোৰ সহায়ত মোৰ আজিকালি কি অসুবিধা হৈছে বা কেনেকৈ ফাইট কৰিলোঁ। গতিকে এইখিনি বস্তু কেনেকৈ নোহোৱা হ'ব পাৰে তাৰ ওপৰত আমি কথা পাতিব পাৰোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো জাষ্ট মোৰ সেইসকল ফলোৱাৰ্ছৰ কাৰণে যিসকলে মোক ৰিয়েলি বহুত ভাল পায় আৰু মোৰ কথাবিলাক বুজি পায়। আৰু মই বিচাৰোঁ প্ৰত্যেকটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই অলপমান হ'লেও এডুকেটেড কৰোঁ, অলপমান হ'লেও মটিভেশ্যন দিওঁ। গতিকে এইখিনি কথাও মই কওঁ আপোনালোকক। মোৰ জন্ম হৈছিল মাজুলীত, আপোনালোকে সকলোৱে জানে। সৰুতে মানে মই শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলোঁ। দেন ক্লাছ 5-8 মই পঢ়িছোঁ আমাৰ ঘৰৰ ওচৰত এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত। ক্লাছ 8ৰ পিছৰ পৰা মোক এখন প্ৰাইভেট স্কুললৈ মোক পাপাহঁতে লৈ গৈছিল। প্ৰাইভেট স্কুলখন মানে মাজুলীৰ এখন নাম থকা প্ৰাইভেট স্কুল হয় চামথিং অ'কে। চ' সেইখন স্কুলত মই পঢ়িছিলোঁ। আৰু মই ইয়াতে বহুত ৰিয়েল ডাটা দি আছোঁ বিকজ সেইটো মোৰ লগত হোৱা ট্ৰু ইনচিডেণ্ট। আৰু এনেকৈ বহুতবিলাক ছোৱালীৰ লগতো হ'ব পাৰে। যিহেতু আজি মই এগৰাকী ইণ্ডিপেণ্ডেণ্ট ৱমেন, মই এখন ঘৰলৈ বিয়া হ'লোঁ, মোৰ ফেমিলি বহুত ছাপৰ্টিভ, মোৰ হাজবেণ্ড বহুত ছাপৰ্টিভ। সেইকাৰণে এইখিনি কথা মই আপোনালোকক ক'ব পাৰিছোঁ যাতে মোৰ জৰিয়তে 2-3জনী ছোৱালীৰ মনটো পাতল হয়। কাৰণ মই জানো এনেকুৱা ইনচিডেণ্ট বহুত ছোৱালীৰ লাইফত হৈছে, বিশেষকৈ গাঁৱৰ সমাজত। গতিকে গাঁও সমাজ বুলি নহয়, বহুত সমাজত হৈ থাকে। চ' মোৰ কথাখিনি শুনিব। দেন মই ক্লাছ 8ত মই সেই স্কুলখনলৈ শ্বিফ্ট হ'লোঁ। প্ৰাইভেট স্কুল হয় আৰু মই এনেকুৱা আছিলোঁ, সৰুৰে পৰা মই টপাৰ আছিলোঁ। মানে কেতিয়াবা ৰোল নম্বৰ 1 হ'লে কেতিয়াবা 2 হওঁ, কেতিয়াবা 1 হ'লে 2, এনেকৈ অল্টাৰনেট হৈ থাকে নাম্বাৰটো। আৰু মই বহুত পঢ়াত ষ্টুডিয়াছ আছিলোঁ। তো মোৰ সেইখন স্কুললৈ লৈ যোৱাৰ পিছত তাতে মোৰ কিছুমান ফ্ৰেণ্ড আছিল পুৰণা স্কুলৰ পৰা, তেওঁলোকো মোৰ লগত গৈছিল। গতিকে আমি ভাল মানে ফ্ৰেণ্ডছ আছিলোঁ আৰু গোটেইখিনি, ঠিক আছে। দেন সেইখন স্কুললৈ যেতিয়া শ্বিফ্ট হ'লোঁ, মই যিহেতু কটন ইউনিভাৰ্চিটিত আপোনালোকে গম পায় মই মেথমেটিক্সত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। কিন্তু সেইখিনি সময়ত মই মেথছত ইমান বেছি মানে ভাল নাছিলোঁ। কাৰণ সৰুৰে পৰা মানে এনেকুৱা এটা মনত ভাৱ ভৰাই দিয়া হয় যে মানে মেথমেটিক্সটো বহুত টাফ ছাবজেক্ট। গতিকে মোৰ মনত এটা ভয় সোমাইছিল। তথাপিও ক্লাছ 9ত চিলেক্ট কৰিব লগা হ'ল। অল্টাৰনেট ছাবজেক্ট থাকে যে আপুনি এডভান্স মেথমেটিক্স ল'ব নে হিন্দী ল'ব নে হিষ্ট্ৰী ল'ব। বাট মই চিলেক্ট কৰিছিলোঁ এডভান্স মেথমেটিক্স। বাট মই মেথছত ইমান ভাল নাছিলোঁ। মানে মই ভাবিলোঁ যে নাই এডভান্স মেথমেটিক্সে ল'ম, সেইকাৰণে মই ল'লোঁ। যিখন স্কুলত পঢ়িছিলোঁ তাতে টিউশ্যন এলাউড নাছিল। অ'কে, তো প্ৰিন্সিপালে তাতে কৈ দিয়া হৈছে যে আমাৰ ইয়াতে কোনো ধৰণৰ প্ৰাইভেট মানে টিউশ্যন এলাউড নহয়। যিহেতু টিউশ্যন এলাউড নাই, স্কুলত যি পঢ়ায় সেইখিনি আপুনি মানে পঢ়িব লাগিব। তাতে এজন টিচাৰ আছিল যি মেথমেটিক্স পঢ়াইছিল আৰু তেখেত বহুত টেলেণ্টেড আছিল আৰু বহুত ভাল পঢ়াইছিল। বাকীকেইজন মেথমেটিক্সৰ টিচাৰৰ তুলনাত তেখেতে যিখিনি পঢ়াইছিল বহুত ভাল পঢ়াইছিল। আৰু মই যিহেতু মেথছত মোৰ বেছিক নলেজখিনি অলপ কম আছিল, যিহেতু মই ভয় খাইছিলোঁ সেই ছাবজেক্টটোৰ ওপৰত, গতিকে মোৰ বেছিক্সখিনি ক্লিয়াৰ নাছিল। মই সেই পাৰ্টিকুলাৰ টিচাৰজনে পঢ়াওঁতে মই বেছিকৈ বুজি পালোঁ। সেই কথাটো আহি মই মোৰ পাপাক ক'লোঁ যে পাপা মই মেথছত সেই মানুহজনে পঢ়ালে, সেই টিচাৰজনে পঢ়ালেহে বুজি পাওঁ। কাৰণ মই বহুত সৰু ছোৱালী আছিলোঁ। আই ৱাজ অনলি 13 বা 14 ইয়াৰ্ছ হ'ল সেইখিনি সময়ত। তো মোৰ পাপাই কি হয়, পাপাই ক'লে ঠিক আছে তইতো অলৰেডি মেথছত ল'লিয়ে, যদি এটা এডভান্সত নম্বৰ কম পাওঁ, মেট্ৰিকত তোৰ ৰিজাল্ট ভাল নহ'ব, তোক কি কৰা যায়। পাপাই মোক ক'লে যে টিউশ্যন দিওঁ। মই ক'লো আমাৰ স্কুলত টিউশ্যন এলাউড নকৰে। পাপাই ক'লে টিউশ্যন হিচাপে নালাগে, মই টিচাৰজনৰ লগত কথা পাতোঁ, কেতিয়াবা এনেই এক্সট্ৰাকৈ ঘৰত চাই দিলে ঠিক আছে। মই ক'লো অ'কে। তো আমাৰ ঘৰৰ পৰা সেই টিচাৰজনৰ ঘৰলৈ বহুত দূৰ,
অলমষ্ট 45 মিনিটছ লাগে তেওঁলোকৰ ঘৰলৈ। তথাপি মোৰ পাপাই বাইক লৈ সেই টিচাৰজনৰ ঘৰলৈ গৈ ৰিকুৱেষ্ট কৰিছিল যে ছোৱালীজনীক অলপমান এক্সট্ৰা টাইম দি চাই দিয়কচোন, তাই মেথছত অলপ কেঁচা, তাই আপুনি পঢ়ুৱালে বুজি পায়। আৰু সেই টিচাৰজনৰ তেতিয়া এজ মে বি 30 ইয়াৰ্ছ মান আছিল, আই ডোণ্ট ন' একজেক্টলি, বাট সিমানেই হ'ব। তাৰপিছতে টিচাৰজনেও, যিহেতু মই পঢ়াত বহুত ভাল ষ্টুডেণ্ট আছিলোঁ, তেখেতে ক'লে ঠিক আছে মই চাই দিম, কিন্তু আমাৰ স্কুলৰ প্ৰিন্সিপালে সেইটো এলাউ নকৰে। বাট পাপাই ক'লে ঠিক আছে এলাউ নকৰে, আমি নকওঁ বাৰু টিউশ্যন কৰা বুলি, কিন্তু অলপমান চাই দিব। এণ্ড আই ৱাজ অ'কে উইথ ডেট, এণ্ড ডেট পাৰ্টিকুলাৰ টিচাৰ ৱাজ অলছ' অ'কে উইথ ডেট। দেন আফটাৰ স্কুল মই মৰ্ণিং 7টা বজাত মোৰ স্কুল বাছ আহে, মই স্কুলৰ পৰা যাওঁ। দেন 5টা বজাত মই ঘৰ আহি পাওঁ। দেন 6টা বজাত সেই টিচাৰজন মোৰ ঘৰত আহে, আৰু তেখেতে মোক যথেষ্ট ভালকৈ পঢ়াইছিল। তেখেতে মোক টাইম দিছিল আৰু মোৰ গোটেই বেচিক্স ক্লিয়াৰ কৰি দিছিল। তেখেতে 6টাৰ পৰা 8টা মানলৈকে 2 আৱাৰ্ছ মান মোক ধুনীয়াকৈ পঢ়াই দিয়ে। গোটেই মেথছৰ মোৰ যিমান ডাউটছ আছিল, মই যিটো ছাবজেক্ট হেট কৰিছিলোঁ, আই ৱাজ ফলিং ইন লাভ উইথ ডেট ছাবজেক্ট। মই সেইটো ছাবজেক্ট বহুত বেছি ভাল পোৱা হ'লোঁ। দেন 9-10ত মই ইমান মেথছ ভাল পোৱা হ'লোঁ যে মই এনি টাইম আৰ ডি শৰ্মা, দীপক শৰ্মা, য'ত যিমান যি আছে ট্ৰিগোনমেট্ৰি, যিমান এক্সট্ৰা এডভান্স বুকছ আছে, মই গোটেইখিনি মেথমেটিক্স কৰা হ'লোঁ। আৰু লগতে মোৰ মাৰ্কছ হৈ গ'ল আউট অফ 100 80, 90 বা 25ৰ ভিতৰত ছেচনেল এক্সামবিলাকত 25 মাৰ্কছে পাওঁ, এনেকুৱা হৈ গৈছিল। চ' আই ৱাজ হেপ্পী উইথ দেম। মোৰ মা পাপাও হেপ্পী যে তাই মেথছত ইমান বেয়া পায়, আজিকালি তাই মেথছ ইমান ভাল পায়। আৰু মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। প্ৰব্লেমটো হ'ল যে আমি ডিছক্ল'জ কৰা নাছিলোঁ এইটো কথা যে সেই পাৰ্টিকুলাৰ টিচাৰজনে মোক পঢ়াইছিলে ঘৰত, বিকজ আমাৰ স্কুলততো এলাউড নাছিল সেইটো বস্তু যে প্ৰাইভেট টিউশ্যন এলাউড নাই, কাৰণ সেইজনেও প্ৰাইভেট স্কুলত কৰে। মই ভয় খালোঁ যে সেই পাৰ্টিকুলাৰ টিচাৰজনৰ ওপৰতো যদি একশ্যন লয় আৰু মোৰ ওপৰতো যদি একশ্যন লয় কি হ'ব। তো পাপাহঁতে ভাবিলে যে, ইনফেক্ট সেই টিচাৰজনে পাপাহঁতক কৈছিলে যে এইটো কথা যাতে বাহিৰত প্ৰিন্সিপাল ছাৰে গম নাপায়। তো এইখিনি বস্তু হৈ গ'ল। দেন লাহে লাহে কি হ'ল, সেই পাৰ্টিকুলাৰ টিচাৰজনৰ মানে বাইকখন আমাৰ ঘৰত দেখা হ'ল। আমাৰ ওচৰে পাজৰে যিখিনি ষ্টুডেণ্ট আছিল বা মোৰ কিছুমান থাকে ন সৰুতে মানে চুগলি টাইপ যে, তাইৰ ঘৰলৈ আমুক ছাৰ আহিছে, এইটো ছাৰ আহিছে, দেৰি থাকে ছাৰটো ঘৰত। আৰু গাঁৱৰ সমাজততো এইবিলাক বস্তু থাকেই, যিটি ননচেন্স কথা হ'ল। আৰু বিশেষকৈ যাৰ ঘৰত অনলি ছোৱালী থাকে, ল'ৰা নাথাকে, তেওঁলোকৰ ঘৰততো বদনাম দিবলৈ বা আপোনাক মানে বেয়া ফিল কৰাবলৈ মানুহটোতো থাকেই। বাট ইমানে ননচেন্স সেইখিনি সময়ত, মই ইমান সৰু আছিলোঁ, 13-14 ইয়াৰ্ছ অল্ড আছিলোঁ, ঠিক আছে। আৰু সেই প্ৰিন্সিপালজনৰ ভাগিন এটা মোৰ ক্লাছমেট আছিল, ঠিক আছে। আৰু মোৰে ফ্ৰেণ্ড এটাৰ ঘৰ মোৰ ঘৰৰ কাষত আছিল। তো সেই পাৰ্টিকুলাৰ ভাগিনটোক গৈ পেলাই মোৰ কাষৰ ঘৰৰ ল'ৰাটোৱে কয়গৈ যে আমুক ছাৰৰ বাইকখন দেখিছোঁ জুপিতৰাৰ ঘৰত, জুপিতৰাহঁতৰ ঘৰতে থাকে বহুত দেৰিলৈকে। তো এনেকৈ মানে এটা ধুনীয়াকৈ বদনাম ওলাই গ'ল, কিবা আছে চাগে, কিয় বাইকখন ইমান দেৰি তাতে থাকে, কি কৰি থাকে, ননচেন্স। কিছুমান মানুহ গাঁৱৰ গৰু থাকে যে, সেই গৰুবিলাকে সেইবিলাক বস্তু ফেলাই দিলে। আৰু সেইবিলাক জইন কৰিছে মানে মোৰ ক্লাছমেট কেইটা, যিকেইটা মোক লৈ জেলাছ, বিকজ আই ৱাজ দ্য টপাৰ। মই টপাৰ আছিলোঁ, মোৰ পাৰ্চেণ্টেজ বহুত ভাল আছিল, আৰু সেই গৰুকেইটাতকেতো বহুতেই বেছি ভাল আছিল। তো সেই গৰুকেইটাইতো একো কৰিব নোৱাৰে, মোৰ বদনামী উলিওৱা আৰম্ভ কৰিলে। মইতো গম নাপাওঁ, বিকজ মোৰ ফ্ৰণ্টত ক'বলৈ কাৰো দম নাছিল। বাট মই এটা বস্তু নটিচ কৰোঁ যে মোক চবেই বয়কট কৰে। আই ডোণ্ট ন' হয়। মই যেতিয়া স্কুলত যাওঁ, মোৰ লগত কথা ভালকৈ নাপাতে, কোনেও মোৰ লগত কথা বতৰা নাপাতে, মানে একো নকয়ো, শ্বেয়াৰো নকৰে, টিফিনো নাখায়। আৰু মোক এনেকুৱা লেভেলত বয়কট কৰিছে যে মোৰ কোনো ফ্ৰেণ্ডজে নাই, মোৰ কোনো ফ্ৰেণ্ডজে নাছিল মোৰ লগত। বাট মইতো গম নাপাওঁ বোলো কি হ'ল ছাডেনলি। বাট মই ইমানেই ষ্টুডেণ্ট, সেইখিনি সময়ত মই পঢ়াত ইণ্টাৰেষ্ট দি আছিলোঁ, পঢ়া বস্তুবিলাক মই বেছি মানে ইম্পৰ্টেঞ্চ দিছিলোঁ, বিকজ সেই ক্লাছ 9টো এৰি মই ক্লাছ 10 পালোঁ। আৰু 10লৈকে সেই টিচাৰজনে মোক মেথামেটিক্সৰ টিউশ্যন লৈয়ে আছিল। আৰু সেই টিচাৰজনৰ মোৰ এটাই খং, সেই টিচাৰজনে যদি এইবিলাক বস্তু জানিছিল, কৈ দিব পাৰিলে হয়। ইমান একো ডাঙৰ পৃথিৱী বাহাৰ ভাঙি যোৱা কথা নাছিল এইটো কথা যে টিউশ্যন লোৱাটো। তেওঁ কিন্তু স্কুলত কাকো নক'লে, আৰু মই নাজানো তেওঁ বা ষ্টাফত কি কয় মই নাজানো। বাট এইটো ওলাল যে জুপিতৰা আৰু এই পাৰ্টিকুলাৰ টিচাৰটোৰ চাগে কিবা চাক্কৰ চলিছে, মাই গড, কিবা চাগে আছে। সেই টিচাৰটোৰ বাইকখন ইমান জুপিতৰাহঁতৰ ঘৰত কিয় থাকে, এনেকুৱা ধৰণৰ ননচেন্স কিছুমান ৰিউমাৰ ওলোৱা ষ্টাৰ্ট হ'ল। আৰু মই সেইবিলাকৰ ওপৰত এৱেৰ নাছিল। লাহে লাহে যেতিয়া মোক ফ্ৰেণ্ডবিলাকে বয়কট কৰা হয়, বহুত মানে ইগন'ৰ কৰা হ'ল, দেন মই ভাবিলোঁ যে ছামথিং ইজ গয়িং অন, মানে হৈছে কি এই কথাটো। মানে যিহেতু প্ৰিন্সিপালৰ ভাগিনটো মোৰ লগত আছিল, গতিকে সেই প্ৰিন্সিপালৰ ভাগিনটো আৰু ভাগিনটোৰ এটা বাপেক আছিল, সেই বাপেকটোৱেও মানে চাওক, এটা ল'ৰাৰ বাপেক হৈ বেলেগ এজনী ছোৱালীৰ বদনাম উলিয়াবলৈ যায়। মানে মই কি ক'ম, সেই বাপেকটোৱেও মানে সেইবিলাক কথা ওলোৱা আৰম্ভ কৰিলে, চুগলি। আৰু আমাৰ জানেই গাঁও সমাজৰ নেইবাৰবিলাক কেনেকুৱা ছোৱালীক বদনাম কৰিব বিচাৰে, গতিকে একদম চুগলি হোৱা আৰম্ভ হৈ গ'ল। আৰু এনেকুৱাই হিংসা, বিকজ সেইটো এৰিয়াত ইমান পঢ়াত ভাল মানুহ কোনো নাছিলে, অনলি আমিয়ে আছিলোঁ। আৰু আজি মই এইখিনি কথা অপেনলি কৈ আছোঁ, বিকজ আই ডোণ্ট কেয়াৰ। কাৰণ এইবিলাক বস্তুৰ মাজতে বহুত মানুহ গৈ থাকে, বহুত ল'ৰা ছোৱালী গৈ থাকে। অলপ দিনৰ মই JSS সাংস্কৃতত এটা কেইবছৰমান আগত ইণ্টাৰভিউ দিছিলোঁ, মই তাতো এইটো কথাটো কৈছোঁ, যিটো এটা মেণ্টেল টৰ্চাৰ হৈছিল মোৰ ওপৰত আজি ক'ম। গতিকে গোটেই মানুহবিলাকে সেই চুগলি ওলোৱা আৰম্ভ কৰিলে।
দেন কি হ'ল, মোৰ আছে এটা বেমাৰ, সেইটো হৈছে স্পণ্ডেলাইটিছ। আৰু স্পণ্ডেলাইটিছ বেমাৰত কি হয়, বহুত বেছি পেইন হয়। বিকজ আপুনি ক্লাছ 10ৰ এক্সাম দিবলৈ কিমান পঢ়িব লগা হয়। মইতো 8-9 বহুত ঘণ্টা পঢ়িছিলোঁ ডেইলি বেচিছত। গতিকে মোৰ স্পণ্ডেলাইটিছ ইমানেই বেছি হৈ গৈছিল, লাষ্টত মই নোটত লিখিব নোৱাৰোঁ, মই বৰ্ডত লিখি লিখি পঢ়িব লগা হৈছিল। পাপাই মোক এখন হোৱাইট বৰ্ডো আনি দিছিল। চ' মই ট্ৰিটমেণ্ট লৈছিলোঁ ডক্টৰৰ। গতিকে মই এসপ্তাহ 10 দিনমান মই স্কুল যোৱা নাছিলোঁ। আৰু সেই কথাটো স্কুলত এনেকৈ ওলাইছেগৈ গৈ যে জুপিতৰাৰ দেউতাকে চাগে গম পালে জুপিতৰাক মাৰপিট কৰিছে, সেইকাৰণে তাই স্কুল নাহে। এনেকুৱা ধৰণৰ ননচেন্স বুলশ্বিট কথা কিছুমান ওলালে। আৰু ইটোৰ পৰা সিটোৰ মুখত বাগৰি মানে কথাটো একদম ডাঙৰ হৈ গ'ল। দেন তথাপিও মই গম নাপাওঁ যে এনেকুৱা কিবা বস্তু চলি আছে। দেন টেষ্ট আহিলে, টেষ্টতো মোৰ বহুত ধুনীয়া ৰিজাল্ট হ'ল। আৰু ইনফেক্ট তাতে কিছুমান গাৱাৰ টিচাৰ আছে, ব্ৰেইনলেছ গৰু। সেই গৰু মানুহকেইটাও কিন্তু কথা পাতি থাকে দেই, ষ্টুডেণ্টৰ ৰিউমাৰ ওলত যে আমুকৰ জীয়েক কৰে এইটো চেক কৰে, আমুকৰ জীয়েক কৰে, সেইবিলাকে কৰি থাকে। ঠিক আছে, সেই 10 দিনৰ পিছত যিদিনা মই গৈছোঁ স্কুলত, চবৰেতো ৰিয়েকশ্যন বেলেগ। ফিচিঙা ফিচিঙি সি এনেকৈ হাঁহে মোক দেখি পেলাই, চুগলি কৰে। মোৰ লগত কোনেও টিফিন নাখায়, মোৰ লগত কোনো নবহে, মোক টোটেলি বয়কট ফ্ৰম ষ্টুডেণ্টছ, বয়কট ফ্ৰম টিচাৰ, এনেকুৱা লেভেলৰ হৈ গৈছিল। দেন মইতো শ্বক, কি হৈছে। দেন মোৰ ভণ্টিৰ লগত গৈ, মই ভণ্টি আছিলে ক্লাছ 7ৰ, মই ভণ্টিৰ লগত ঘূৰিছিলোঁ। মোৰ লগত স্কুল বাছতো কোনো নবহে, কোনেও মোক একো কথা নকয়। মানে স্কুলত বহুত ডাঙৰকৈ ৰিউমাৰটো ফেলি গৈছে। দেন মই গম নাপালোঁ। দেন মোৰ পাপাই প্ৰিন্সিপালক ফোন কৰোঁতে আলে বালে কথা কিছুমান বকিলে। প্ৰিন্সিপালটোৰো ডাইৰেক্ট কথা ক'বলৈ দম নাই, কিবা আলে বালে কথা বকিলে পাপাক। আৰু তেনেকৈ কেইজনমান, এজন দুজন টিচাৰক ফোন কৰোঁতে গম পালে, যিকেইজন মোৰ ৱেল উইচাৰ আছিলে, এগৰাকী মোৰ আছামিজৰ মেম আছিল, মেমগৰাকী মোৰ ৱেল উইচাৰ আছিলে। সেই মেমগৰাকীয়ে মোক কল কৰি ক'লে যে জুপিতৰা তোমাৰ বিষয়ে এনেকৈ এনেকৈ আছে। আই ন' এইটো মিছা কথা, বাট তুমি এইবিলাক গুৰুত্ব নিদিবা, যিহেতু মেট্ৰিক পৰীক্ষা পালেহি, তুমি তাতে পঢ়া, ফ'কাছ কৰা। বাট বস্তুটো ইমানেই বেছি হৈ গ'ল, ইমানেই বেছি ৰিউমাৰ হৈ গ'ল, চবেই বয়কট কৰা হ'ল। আৰু আপোনালোকে ভাবক, 14-15 ইয়াৰ্ছৰ ছোৱালী এজনীৰ কথা এনেকে ওলোৱাটো কিমান গ্ৰহণযোগ্য। আৰু ইয়াতে আপুনি কাকো ব্লেম কৰিব নোৱাৰে। আমাৰ ননচেন্স থাৰ্ড ক্লাছ ছ'চাইটিটোৱে এনেকুৱা হয়, ছোৱালী মানুহক এনেকুৱা লেভেলত টৰ্চাৰ কৰিব পাৰে, এনেকুৱা লেভেলত আমাৰ ৰিউমাৰ ওলাব পাৰে, আপুনি নিজে পাগল হৈ যাব। দেন পৰীক্ষালৈ কেইবাদিন নাই, মই ৰাতি পঢ়িব নোৱাৰোঁ। কাৰণ মোৰ যিকেইজনী বেষ্ট ফ্ৰেণ্ড আছিল, 4-5জনী মোৰ বেষ্ট ফ্ৰেণ্ড আছিল, লাষ্টত সিহঁতে মোক মানে ফোন কল, কেতিয়াবা ফোন কৰিলেও ৰিচিভ নকৰা হ'ল। মাকহঁতৰ লগত মানে মাকহঁতক ফোনটো দি দিয়ে, মোৰ লগত কথা নপতা হ'ল। মোৰ ফ্ৰেণ্ডবিলাকে মোক বয়কট কৰা হ'ল। এটা বেয়াকৈ ৰিউমাৰ ওলাই গ'ল। আৰু মোৰ মানে সেই কথাটোলৈ মই ইমান হাৰ্ড হ'লোঁ। আৰু মই মানে নিজকে মই ভাবিছোঁ যে কি হৈ গ'ল, মানে ইমান কেনেকৈ এটা মিছা কথা ইমান ফেলিব পাৰে, মানে ইমান ডাঙৰ ৰিউমাৰ হ'ব পাৰে মিছা কথাটোক লৈ। মই ইমানেই বেছি ষ্ট্ৰেছ হৈ গ'লোঁ, মোৰ ইমানেই এনজাইটি হোৱা হ'ল। মই নাৰায়ণ কবচ পঢ়ি থাকোঁ, হনুমান চালিচা পঢ়ি থাকোঁ, ভগৱানৰ ওচৰত পঢ়ি পঢ়ি কান্দি থাকোঁ। মোৰ পঢ়া শুনাটো দূৰৰে কথা, মই মেণ্টেলি বহুত বেছি ডিপ্ৰেছড হৈ গ'লোঁ। আপোনালোকে ভাবিব নোৱাৰে। কাৰণ সৰু ছোৱালী এজনী, 13-14 বছৰীয়া ছোৱালী এজনীৰ মনত কি চলিব পাৰে আপোনালোকে ভাবক। আৰু মোৰ এটাই খং, মই নাজানো, সেই পাৰ্টিকুলাৰ টিচাৰটোৰ ওপৰত মোৰ এটাই খং, যদিও মই তেখেতক ৰেচপেক্ট কৰোঁ, তেখেতে যদি গম পাইছিল, তেখেতে কিয় একো ষ্টেপ নল'লে? তেখেতে কিয় প্ৰিন্সিপালকে হওক বা বেলেগ টিচাৰক হওক ক্লিয়াৰ আউট কিয় নকৰিলে? আৰু কিছুমান ননচেন্স নেইবাৰ মানুহ আছে, যে এইবিলাক বস্তু মানে একদম চাৰ্কুলেট কৰি দিলে, ঠিক আছে, চাৰিওফালে। দেন মই ইমানেই প্ৰেছাৰত গ'লোঁ, মই ইমানেই দুখ পালোঁ মনত, মই ইমানেই মানে ভয় খালোঁ। মোৰ চবতকৈ বেছি দুখ লাগিলে, মোৰ যিকেইজনী ক্লাছ 5ৰ পৰা একদম মানে নলে গলে লগা বান্ধৱী আছিল, সিহঁতে মোক টোটেলি বয়কট কৰি দিলে। সিহঁতে গোটেইকেইটা একেলগত থাকে, মোৰ লগত নাথাকে, নেমেলে। মই বহুত বেছি ডিপ্ৰেছ হ'লোঁ, মই পঢ়িব নোৱাৰা হ'লোঁ, মই কান্দি থাকোঁ, মই বহুত হেল্পলেছ ফিল কৰিলোঁ। মোৰ এনেকুৱা লাগিলে মোৰ কোনো ফ্ৰেণ্ডছ নাই, মোক চবেই বয়কট কৰে। ভাবক, ইমান সৰু ছোৱালীজনীৰ মনত কেনেকুৱা কি হ'ব পাৰে। তথাপিও মই বহুতখিনি সাহস পালোঁ মোৰ মা, ভণ্টি আৰু পাপাৰ পৰা। এই 3টা মানুহে মোক বহুতখিনি ছাপৰ্ট দিছিল। পাপাতকৈও বেছি মোৰ মা আৰু ভণ্টিৰ কথা ক'ম। ভণ্টিয়ে বহুতখিনি ছাপৰ্ট কৰিছিল, তাই মোৰ ফ্ৰেণ্ডৰ নিচিনা আছিলে সেইখিনি সময়ত। মোৰ মা, বেলেগ কোনো নাথাকিলেও মায়ে কয় যে মই মোৰ ছোৱালীক বিশ্বাস কৰোঁ, মই জানো মোৰ ছোৱালী কেনেকুৱা, তই পঢ়, তই একো চিন্তা নকৰিবি। গতিকে মই মোৰ মাক, মানে মই এতিয়াও ভাবোঁ যে সঁচাকৈ মাকবিলাকে ছোৱালীবিলাকক বুজি পায় ন, এজনী ছোৱালী কেনেকুৱা হয় মাকেতো জানে। গতিকে মই বহুত কান্দিছিলোঁ মাক ধৰি ধৰি, যে মইতো এনেকুৱা নহয়, কিয় মানুহবিলাকে মোক এনেকুৱা কৰিছে। মোক চবেই ভুল বুজা আৰম্ভ কৰিলে, মই বহুত বেয়া ফিল কৰিলোঁ। মোৰ কিছুমান ৰিলেটিভ, মোৰ মামা ৰিলেটিভ, এনেকুৱা টাইপৰ মানুহ আহি মোক টণ্ট মৰা আৰম্ভ কৰিছে, বুজি পাইছে। চবেই মোক মানে এনেকুৱাকৈ দেখাইছে, মানে ইমান টণ্ট মাৰে, ইমান বেয়া ব্যৱহাৰ কৰে, ইমান মানে ইনচাল্ট কৰে। মই বহুত মেণ্টেলি বেয়া হৈ গৈছিলোঁ সেইখিনি সময়ত। দেন মেট্ৰিক পৰীক্ষা আহিলে, মই যেনে তেনে মেট্ৰিক পৰীক্ষা দিলোঁ। দেন মই মেট্ৰিকত মোৰ পাৰ্চেণ্টেজ আছিলে 92, মই বহুত ধুনীয়া পাৰ্চেণ্টেজ পালোঁ, বহুত ভাল পাৰ্চেণ্টেজ পালোঁ। তথাপিও কিন্তু সেইটো ছ'চাইটিৰ মানুহে মোক কোনেও এটা সম্বৰ্ধনা নজনালে। মই ডিষ্টিংশ্যন পাইছোঁ 6খনত লেটাৰ, লগতে এডভান্স মেথেমেটিক্সত মই আউট অফ 100 মই 100 পাইছিলোঁ। আৰু মোক কোনেও এখন গামোচা পিন্ধায়ো সম্বৰ্ধনা নজনালে। তথাপিও
মোৰ পাপাই ক'লে যে হ'ব তুমি হায়াৰ ছেকেণ্ডেৰীটো সেই পাৰ্টিকুলাৰ স্কুলখনতে কৰা, যিহেতু প্ৰাইভেট স্কুল হয়, লগতে আমাৰ ঘৰৰ ওচৰতে হয়, তুমি হায়াৰ ছেকেণ্ডেৰীৰ সময়খিনি আমাৰ ঘৰত থাকি পঢ়া শুনা কৰিব পাৰিবা। মোক এডমিশ্যন লগাই দিলে। আৰু সেইখন স্কুলৰ প্ৰিন্সিপালে মোৰ পাপাক কি কয় জানেনে? নাই, আমি তাইক এডমিশ্যন দিব নোৱাৰোঁ, তাইৰ ইমান ডাঙৰ ৰিউমাৰ ওলাইছে, এনেকুৱা ৰিউমাৰ হ'লেতো বেলেগ ষ্টুডেণ্ট নাহিব। সেইদিনা মোৰ পাপাই ইমান হিউমিলিয়েট ফিল কৰিছিল। মোৰ পাপাই আহি লিটাৰেলি মোক কৈছিলে সেই কথাটো, আৰু মই মই নিজে ইমান লাজ পালোঁ। মোৰ সেইদিনা এনেকুৱা এংগাৰ আহিছিল, এনেকুৱা মই জীৱনত মোৰ সেই খংটো উঠা নাই যে সেই পাৰ্টিকুলাৰ টিচাৰজনে না মোক এটা গামোচা পিন্ধালে, না মোক শলাগিলে মই ইমান ভাল ৰিজাল্ট কৰি দিলোঁ তেওঁৰ সেইখন স্কুলৰ পৰা। আৰু তথাপিও কোনো ধৰণৰ একো মোক গামোচা চামোচাটো দূৰৰ কথা, উল্টাই মোৰ পাপাক হিউমিলিয়েট কৰে নজনাকে কোনটো বস্তু সঁচা আৰু মিছা। তেতিয়া মই মোৰ পাপাক চেলেঞ্জ কৰিলোঁ, সেইটো স্কুলৰ ল'ৰা ছোৱালীতকৈ মই ভাল পাৰ্চেণ্টেজ আনি দেখাম। আৰু মই 15 বছৰৰ পৰা ঘৰৰ পৰা ওলাই আহিছিলোঁ। সেই দিন ধৰি আজিৰ দিনলৈকে মই চুপ আছিলোঁ। কিন্তু এই ইনচিডেণ্টে মোৰ এনেকুৱা এটা লাইফত বেয়া ইম্পেক্ট পেলাইছে, মই আপোনালোকক কেনেকৈ বুজাম। মোৰ আজিও আপোনালোকে মোৰ খংটো দেখিব পাৰিছে। আজিও মই জানো এই ভিডিঅ'টো দিয়াৰ পাছত মোৰ মাহঁতে ক'ব যে এইখিনি কথা কিয় ক'ব লাগে, বাট লাগে। মোৰ যিহেতু এটা পাব্লিক প্লেটফৰ্ম আছে, মই এইখিনি কথা ক'ম, বিকজ মোৰ নিচিনা বহুত ছোৱালী আছে যি মেণ্টেলি টৰ্চাৰ্ড ফিল কৰিছে। গাঁৱৰ ছ'চাইটিত ছোৱালী মানুহক বহুত দুৰ্বল বুলি ভাবে। আৰু মানে আপুনি নাজানে, কোনোবাই হিংসাৰ বলি হ'ব পাৰে। যিবিলাক ঘৰত ল'ৰা নাথাকে, ছোৱালী থাকে, সিহঁতক বহুত হিংসা কৰে, বদনামী উলিয়াই, লাইফ হেল কৰি দিব পাৰে। কিন্তু প্ৰত্যেকজনী ছোৱালী মোৰ নিচিনা ষ্ট্ৰং নহয়। মই সেইখিনি সময়ত বেয়া ষ্টেপ নল'লোঁ, বিকজ মোৰ মা পাপাৰ ছাপৰ্ট আছিল। কিছুমানৰতো এনেকুৱা হয় মাক দেউতাকৰ ছাপৰ্টো নাথাকে, তেওঁলোকে কি কৰিব? আৰু এটা কথা কওঁ মই আপোনালোকক, যিদিনা মোক এনেকুৱাকৈ প্ৰিন্সিপালটোৱে মোৰ পাপাক হিউমিলিয়েট কৰিছিল ন, সেইদিনা মই শপত খাইছিলোঁ মই তাহাঁতৰ স্কুলতকৈ ভাল ৰিজাল্ট কৰিম। আৰু যিকেইটা মানুহে মোৰ ৰিউমাৰ ওলাইছে সেইকেইটাক যাতে ভগৱান তুমি কিবা এটা কৰিবা, মোক যাতে প্ৰমাণ দিবা যে সেইকেইটা মানুহৰ লগত বেয়া হ'ল। তাৰে এটা মানুহৰ অৰ্গেন ডেমেজ হ'ল, এক্সিডেণ্ট হৈ পেলাই এজন মানুহৰ অৰ্গেন ডেমেজ হ'ল। এজন মানুহৰ জীয়েকৰ বহুত লেতেৰা বদনাম এটা ওলালে, কাৰণ বেলেগক বদনামী কৰিব যাওঁতে ৰিয়েলকে বদনাম ওলালে এজন মানুহৰ। আৰু বাকী বিলাকৰ চবৰে লগত বহুত বেয়া হ'ল। মই সত্ৰত শৰাই দি সেৱা কৰিছিলোঁ, যাতে মোক ইমান দুখ দিছে, ভগৱান মোকো যাতে দেখুওৱা, মই যাতে এটা ভাল ছেটিছফেকশ্যন পাওঁ। দেন মই আহি গ'লোঁ যোৰহাটৰ টপ কলেজ প্ৰজ্ঞা একাডেমীত এডমিশ্যন ল'লোঁ। আৰু তাতে মই ছায়েন্সত পঢ়িলোঁ। ছায়েন্সত পঢ়ি মই 6টা ছাবজেক্ট, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, ইংলিছ, আছামিজ, চবতে মই লেটাৰ পাই 88% পাই মই ডিষ্টিংশ্যন পালোঁ ছায়েন্সত। সিহঁতৰ কলেজৰ ষ্টুডেণ্টতকৈ ৰিজাল্ট মোৰ বহুত গুণে ভাল। তাৰপিছত মই এডমিশ্যন ল'লোঁ কটন ইউনিভাৰ্চিটিত মেথেমেটিক্সত। যিজনী ছোৱালীয়ে মেথছত ভয় কৰিছিল, আজি মই সেইজনী ছোৱালীয়ে মেথেমেটিক্সত মাষ্টাৰ ডিগ্ৰী ল'লোঁ। মই ইয়াতে কাকো একো নকওঁ। মোৰ সেই টিচাৰজনলৈ, পাৰ্টিকুলাৰ টিচাৰজনক মই সেৱাও কৰিছোঁ, বিকজ তেখেত মোৰ ভাল গুৰু আছিল। তেখেতৰ কাৰণে আজি মই মেথছত ইমানখিনি এচিভ কৰিছোঁ। বাকী এতিয়াও মই এগৰাকী ইণ্ডিপেণ্ডেণ্ট উমেন, মই নিজৰ সপোন জীয়াইছোঁ। মই মোৰ এজন ভাল মনৰ মানুহৰ লগত মই বিয়া হৈছে, এটা মোৰ ছাপৰ্টিভ ফেমিলি আছে, মোক সকলোৱে মৰম কৰে। কিন্তু মোৰ চাইল্ডহুডৰ সেই পাৰ্টিকুলাৰ লেতেৰা ইনচিডেণ্টে মোক বহুত ব্ৰেক কৰিছে, মোৰ বহুত ইমেজ বেয়া কৰিছিল, মই বহুত হিউমিলিয়েট ফিল কৰিছিলোঁ। মই বহুত মানে মই কিবা হৈ গৈছিলোঁ, মই আপোনালোকক বুজাব নোৱাৰোঁ। মই কিবা হৈ গৈছিলোঁ। আজিতো মই আপোনালোকক থুলমূলকৈ কৈছোঁ, বাট এইটো মোৰ লাইফৰ ডাৰ্কেষ্ট চেপ্টাৰ। মই টৰ্চাৰ্ড ফিল কৰিছিলোঁ, মই নিজকে শেষ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। প্ৰত্যেকজনী ছোৱালীক কওঁ, সাহসী হ'বা। সেইখিনি সময়ত মোৰ ইমানখিনি দম নাছিল, নহ'লে মোৰ ইমানখিনি দম হোৱা হ'লে ন, মই টিচাৰ নেমানিলোঁ হয়। চৰিত্ৰৰ ওপৰত দাগ উঠোৱা প্ৰত্যেকজন মানুহক চৰত গাল ফালি দিলোঁ হয় সেইখিনি সময়ত। কিন্তু সেইখিনি সময়ত মই আজিৰ সমান সাহসী নাছিলোঁ, মই ভয়াতুৰ আছিলোঁ। মোৰ মা পাপাই সেইখিনি সময়ত ভাবে যে এনেকুৱা কৰিলে ছ'চাইটিত বেয়া বুলি ক'ব, প্লিজ মনে মনে থাকা। এই মেণ্টেলিটিটো কেতিয়াও নল'ব, নিজৰ ওপৰত ষ্টেপ ল'ব। নিজৰ চৰিত্ৰত যদি বেলেগে আঙুলি উঠাইছে, 2 চৰ দি মোক বন্ধ কৰি দিব, বুজি পাইছে? কাৰণ আপুনি জানে আপুনি কোন হয়। গতিকে চাইল্ডহুডটো মানুহৰ বহুত ইম্পৰ্টেণ্ট হয়। মই প্ৰত্যেকজন মাক দেউতাকক এইটো ক'ব বিচাৰিছোঁ যে নিজৰ ল'ৰা ছোৱালীৰ চাইল্ডহুডত গুৰুত্ব দিয়ক, নিজৰ ল'ৰা ছোৱালীক মৰম কৰক, আৰু ইমান প্ৰটেকশ্যন দি ৰাখক যাতে কোনেও আঙুলি উঠাব নোৱাৰে। আৰু যদি কোনোবাই আঙুলি উঠায়ো, ছোৱালীগৰাকীক আপুনি ষ্ট্ৰং হ'বলৈ শিকাওক, সেইজনক মাত মাতিবলৈ শিকাওক সেইজন মানুহৰ মুখত। কাৰণ প্ৰত্যেকজনী ইমান সাহসী নহয়। মাক দেউতাকৰ ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। মোৰ লগত মোৰ মা দেউতাৰ ছাপৰ্ট আছিল কাৰণে মই অভাৰকাম কৰিলোঁ, মই মেণ্টেলি ষ্ট্ৰং আছিলোঁ, ময়ো ফুল ষ্টেপ ল'ব পাৰিলোঁ হয়। কাৰণ এজনী ছোৱালীৰ কাৰণে চৰিত্ৰটোৱে অলংকাৰ, ছোৱালী মানুহৰ চৰিত্ৰটোৱে অলংকাৰ। তাতে যদি কোনোবাই আপোনাক দাগ দিয়ে, তাতে যদি আপোনাক কোনোবাই বেয়া ব্যৱহাৰ কৰে, কোনোবাই যদি আপোনাক আঙুলি উঠায়, সেই মানুহজন কিন্তু সাৰি যাব নোৱাৰে, বুজি পাইছে? গতিকে মই এইখিনি কথা মই শ্বেয়াৰ কৰিলোঁ, বিকজ এই বস্তুটো মোৰ লাইফৰ এটা বহুত বেয়া ইনচিডেণ্ট আছিল। আৰু মই লিটাৰেলি মোক নিৰ্যাতন দিছিল, মানসিক নিৰ্যাতন, মেণ্টেল টৰ্চাৰ। গতিকে মই এনেকুৱা লাইফৰ মোৰ
চব মানুহৰ ষ্টৰী থাকে ন, বহুত মানুহৰতো ষ্টৰী থাকে। গতিকে মই আজি এই ষ্টৰীটো শ্বেয়াৰ কৰিলোঁ। এনেকুৱা মোৰ আছে, ৰিলেটিভৰ লগত আছে, ফেমিলি মেম্বাৰৰ লগত মোৰ এনেকুৱা ষ্টৰী আছে। মই আগৰ ভিডিঅ'বিলাকত মই শ্বেয়াৰ কৰি যাম, বিকজ পাৰ্চনেল ষ্টৰী এটাইহে মানুহক মানে ষ্ট্ৰং কৰিবলৈ শিকায়। আজি মোৰ ষ্টৰীটো শুনিলে বহুতে সাহস পালে। আজি মই ভকেল হৈ মাত দিছোঁ, মোৰ এটা প্লেটফৰ্ম আছে, মই ভয় নাই কৰা, মই ক'ব পাৰিছোঁ। বহুত ছোৱালী এনেকুৱা আছে যি ক'ব নোৱাৰে, যি মনে মনে মানসিক টেনচনত ভোগে এইবিলাক বস্তুক লৈ। গতিকে মোৰ লগত বহুত এইখিনি বেয়া হৈছিল। সেইখিনি সময়ত মই হেট কৰোঁ, আজিৰ ডেটতো মই সেই স্কুলখনক হেট কৰোঁ। সেইটো দিনৰ পৰা মই ভৰি দিবলৈ জনাই, বিকজ তাতে কিছুমান বহুত ফাল্টু ব্ৰেইনলেছ মানুহ আছিল। কাৰণ এজনী সৰু ছোৱালীক, ইমান মেৰিটৰিয়াছ ষ্টুডিয়াছ এজনী ছোৱালীক মেণ্টেলি টৰ্চাৰ কৰিছে, হা, মেণ্টেলি টৰ্চাৰ কৰিছে, জাষ্ট বিকজ বেলেগৰ কথা শুনিছে, নিজৰ ব্ৰেইন নাই ডিচাইড কৰিবলৈ। মোৰ মা দেউতা বহুত শিক্ষিত হয়, মোৰ মা দেউতা মোক কেতিয়াও ফাল্টু শিক্ষা দিয়া নাই, বুজি পাইছে? আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেই পাৰ্টিকুলাৰ মানুহকেইটাক কৈ আছোঁ, মোৰ মা দেউতাই বহুত ভাল শিক্ষা দিছে। আৰু যিকেইটা মানুহে মোৰ বদনাম ওলাইছে, গোটেইকেইটাৰ অৱস্থা বেয়া, একেবাৰে বেয়া। লাইফত একোডাল ঘটিডালো কৰিব পৰা নাই, লাইফত একোডালেই কৰিব পৰা নাই সেইকেইটা মানুহে। সিহঁতৰ তুলনাতো মই আজি ভাল পজিশ্যনত আছোঁ। ইনফেক্ট সেই টিচাৰটো, সেই পাৰ্টিকুলাৰ টিচাৰ যিটোৱে কৈছিলে মোৰ পাপাতকে যে মোৰ আপোনাৰ ছোৱালী মোৰ স্কুলত এডমিশ্যন ল'লে ষ্টুডেণ্টছ নাহিব, সেই মানুহটোতকৈ মই ভালকৈ ইনকাম কৰি আছোঁ। এইখিনি মোৰ অহংকাৰ নহয়, অহংকাৰ বুলি নাভাবিব। কিন্তু মই আজি এইখিনি ক'ব লগাত পৰিছে, বিকজ মই ভাবিছিলোঁ যে এই কথাটো মই কেতিয়াবা ক'ম, এই কথাখিনি মই কেতিয়াবা ক'ম, পাব্লিক প্লেটফৰ্মত আহি মই ক'ম এইখিনি কথা। বিকজ বহুত ছোৱালী এনেকুৱা থাকে, মেণ্টেলি টৰ্চাৰ কৰে, ছোৱালীবিলাকৰ জিনা হাৰাম কৰি দিয়ে। ছোৱালীক দুৰ্বল বুলি নাভাবিব, আজিকালিৰ ছোৱালী দুৰ্বল নহয়, এতিয়াও বহুত হৈ আছে, বহুত জেগাত এনেকুৱা হয়। স্কুলটোতো বেলেগ কথা, কলেজ লাইফ হওক বা বেলেগ লাইফত হওক, গাঁৱৰ সমাজত এইবিলাক হৈয়ে থাকে। গতিকে সেইটোৱে, বি ষ্ট্ৰং আৰু মাত মাতিবলৈ শিকক, নিজৰ মৰ্যাদা ৰাখিবলৈ শিকক, নিজৰ ডিগনিটি এক নম্বৰত। যদি কোনোবাই হয়, যদি আপোনাক কোনোবাই এনেকুৱা কৰিছে, আপুনি কেছ দি দিবলৈও ভয় নকৰিব। যদি আপুনি এনেকুৱা টৰ্চাৰ দিছে ন, আপুনি জানেনে যিবিলাক ল'ৰা ছোৱালীক ন মেণ্টেল টৰ্চাৰ দিয়াটোত যে কেছ লাগে, আপোনালোকে জানেনে? ইণ্ডিয়াত আণ্ডাৰ 18 কোনো চাইল্ডক যদি আপুনি মেণ্টেলি টৰ্চাৰ কৰে বা ইম'চনেলি টৰ্চাৰ কৰে, জুভেনাইল জাষ্টিচ এক্ট 2015 আণ্ডাৰত বিভিন্ন ধৰণৰ পানিছমেণ্ট হ'ব পাৰে, 3 বছৰলৈকে জেইলো হ'ব পাৰে। নহ'লে আপোনালোকে এই কথা কমপ্লেইন কৰিবলৈ, কিবা যদি প্ৰব্লেম পাই আছে সেইটো কমপ্লেইন কৰিবলৈ চাইল্ডলাইন 1098তো কল কৰিব পাৰে। গতিকে যদি কোনোবাই এইবিলাক ভুগি আছে ন, মাত দিবলৈ শিকক। আৰু বহুত এনেকুৱা কেছ আছে য'ত ছোৱালীবিলাকক মলেষ্ট কৰে কিছুমানে, বা বেয়া ইংগিত দিয়ে। মাক দেউতাকে শিকায় যে মনে মনে থাকা, ছোৱালীজনীৰ বেয়া হ'ব, ইমেজটো বেয়া হ'ব। এইটো নহয়, ছোৱালীজনীক মাত দিবলৈ শিকাওক আপোনালোকে, তেওঁৰ সেই মানুহটোৰ এগেইনষ্টত কেছ দিবলৈ শিকাওক, এনেকৈ দুৰ্বল কৰি নাৰাখিব। সেইখিনি সময়ত মোৰ মা দেউতাই মোক চুপ থাকিবলৈ দিয়াৰ কাৰণে মই বহুত এটা মেণ্টেলি টৰ্চাৰ অনুভৱ কৰিছিলোঁ। আজিৰ ডেটত হোৱা হ'লে মই বহুত কিবা কিবি কৰিলোঁ হয়। তো এইখিনিয়ে কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মই বিচাৰোঁ মোৰ ভিডিঅ' চাই প্ৰত্যেকজনী ছোৱালী একদম মানে মেণ্টেলি চেঞ্জ হওক, ষ্ট্ৰং হওক। কাৰণ ন সেই চাইল্ডহুডৰ সেই বস্তুটোৰ মাজে মাজে মোক এতিয়াও ট্ৰিগাৰ কৰে, বিকজ সেইটো এটা মোৰ বেড চেপ্টাৰ লাইফৰ। সেই বস্তুটোৱে মোক এতিয়াও ট্ৰিগাৰ কৰে, মই পাগল হৈ যাওঁ ভাবিলে মানে। চ' এইটোৱে কথা, এইখিনি কথা ক'লোঁ। আৰু কথাখিনি কৈ থাকোঁতে 1:47 হ'ল, 2টা বাজিলে। মোৰ বহুতখিনি এতিয়া কামো আছে, কাৰণ মোৰ বহুত ডাঙৰ প্ৰজেক্ট এটা আহি আছে, মোৰ সপোনৰ প্ৰজেক্ট, মোৰ নতুন ব্ৰেণ্ড। আপোনালোকক মই দেখাম নেক্সট ভিডিঅ'ত কিমান কি কাম কমপ্লিট হৈছে, ঠিক আছে? অ'কে, আই উইল চি ইউ চুপাৰ চিন মাই নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ, বাই বাই। আৰু কি ক'লোঁ নাজানো, বাট যি ক'লোঁ মই ভালেই কৈছোঁ। বাই গাইজ, গুড নাইট। আৰু এটা কথা ক'ব থাকি গ'ল, মানে বেলেগৰ যে বেয়া কৰিলে ন, সেই মানুহকেইটা কেতিয়াও সাৰি যাব নোৱাৰে। বহুতে এনেকুৱা কৰে, হিংসাৰ কাৰণে আপোনাৰ ধ্বংস কৰিবলৈ চায়, তলত নিবলৈ চায়। সেই মানুহবিলাকে যিবিলাকে ধ্বংস কৰিবলৈ চায়, আপোনাক তলত পেলাবলৈ বিচাৰে, আপোনাৰ বদনাম খাব বিচাৰে, আপোনাক নীচ দেখাব বিচাৰে, সেইবিলাক মানুহে ইনষ্টেণ্ট একো নহ'ব পাৰে হা। সেইবিলাক মানুহৰ আপোনালোকে ভাবিব পাৰে যে সিহঁতৰতো একো বেয়া হোৱা নাই, আগবাঢ়ি গৈছে। কিন্তু অলপ দিন যোৱাৰ পিছত, সময় পাৰ হৈ যোৱাৰ পিছত আপুনি নিজেই ৰিয়েলাইজ কৰিব, আপোনাক ভগৱানে প্ৰমাণ দেখাই দিব। গতিকে সদায় সৎ পথত থাকক, হিংসা নকৰিব, মানুহক নীচ দেখাবলৈ ট্ৰাই নকৰিব। তো এইখিনিয়ে কথা।